নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে কেনে আছে? আশা কৰো আপোনালোকে সকলো ভালে আছে। 2027 চনত মেট্ৰিক পৰীক্ষাৰ বাবে আপুনি সাজুনে? অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত এক অতি গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হল এই হাইস্কুল শিক্ষান্ত পৰীক্ষা বা HSLC এক্সাম। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ পদ্ধতি আৰু নিয়মৰ কিবা সলনি হব নেকি, আৰু পৰীক্ষা কেতিয়া হব, আপুনি কেনেকৈ পৰীক্ষাৰ প্ৰস্তুতি লব, এই সকলোবোৰ কথা আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। প্ৰথমে আহো পৰীক্ষাৰ সময়সূচীৰ কথালৈ। চৰকাৰী সূচী অনুসৰি 2027 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ পৰা আৰম্ভ হোৱা সম্ভাৱনা আছে। সাধাৰণতে মাৰ্চ মাহৰ ভিতৰত পৰীক্ষাসমূহ সম্পূৰ্ণ হয়, অৰ্থাৎ আপোনাৰ হাতত এতিয়া যথেষ্ট সময় আছে নিজকে প্ৰস্তুত কৰিবলৈ। কিন্তু এটা কথা মনত ৰাখিব, আজিৰ পৰা আৰম্ভ কৰা ছাত্ৰহে আগলৈ সফল হ'ব। যদি আপুনি আজিৰ পৰাই অলপকৈ নিয়মিত অধ্যয়ন আৰম্ভ কৰে, তেন্তে শেষ মুহূৰ্তত টেনচন বহুতখিনি কমি যাব। এতিয়া আহো নতুন শিক্ষানীতি বা NEP 2020ৰ কথালৈ। নতুন শিক্ষানীতিৰ মূল উদ্দেশ্য হৈছে মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰতা কমাই বাস্তৱ জ্ঞান আৰু বুজাবুজিক অধিক গুৰুত্ব দিয়া। সেইবাবে আগন্তুক দিনত পৰীক্ষাৰ গাঁথনি কিছু সলনি হব পাৰে। বিশেষকৈ MCQ ধৰণৰ প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱা সম্ভাৱনা আছে, অৰ্থাৎ কেৱল দীঘলীয়া প্ৰশ্ন মুখস্থ কৰিলেই নহব। ইয়াৰ উপৰি বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰা যি প্ৰস্তাৱ আছে, সেইটোৱে ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ বহুতখিনি লঘৱ কৰিব। সেইবাবে ফলাফল পাবলৈ সঠিক কৌশল বহুত জৰুৰী। প্ৰথমতে পুথিখন ভালদৰে পঢ়ি লব। কেৱল গাইডবুক বা ছাজেচনৰ ওপৰত নিৰ্ভৰ নকৰিব, কাৰণ মূল পুথিখন ক্লিয়াৰ নহলে পৰীক্ষাত নতুন ধৰণৰ প্ৰশ্ন আহিলে সমস্যাত পৰিব। দ্বিতীয়তে এটা বিজ্ঞানসন্মত ৰুটিন বনাই লব। সকলো বিষয়ক সমান সময় দিব। দিনটো অন্তত 6ৰ পৰা 8 ঘণ্টা নিয়মিত অধ্যয়ন কৰাৰ চেষ্টা কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰো আজিৰ এই তথ্যসমূহ আপোনালোকক সহায় কৰিব। ভিডিঅ'টো উপকাৰী যেন লাগিলে এটা লাইক কৰিব আৰু কমেন্ট কৰি আপোনাৰ প্ৰিয় নামটো কমেন্টত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা মেট্ৰিকৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।